নমস্কাৰ আৰাধনা বৰা কিটচেনলৈ আপোনালোক সকলোকে পুনৰ আদৰণি জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আকৌ এতিয়া বনাবলৈ লৈছোঁ এয়া তিল পিঠা, কাৰণ বিহু আহি পালেহিয়েই। লগতে মোৰ অৰ্ডাৰ কিছুমান থাকে, আপোনালোককো যদি দৰকাৰ হয় কাৰোবাক ওচৰৰ অৰ্ডাৰ কৰিব পাৰে এইটো নাম্বাৰতে। এইকেইটা পিঠাকেইটা ইয়াত বনাই পেলাই এইখিনি ইয়াত দি দিছোঁ। নাম্বাৰটো কৈ দিছোঁ 6008111235। আকৌ এবাৰ কৈছোঁ 6008111235। এইখিনি পিঠাখিনি বনাই এখন চচপেনৰ সাফৰত ডাঙৰ বা টাৱাত হ'লেও আপোনালোকে মেলি থ'ব পাৰিব। মই ডাঙৰ চচপেনৰ সাফৰ এখনতে মেলি থৈছোঁ আৰু মচমচীয়া হ'বৰ কাৰণে। আৰু পিঠাখিনি জাপিম কিদৰে, আপোনালোকেও যদি এইদৰে জাপে পিঠাবোৰ ঘামি নাযায় গৰমে গৰমে, মই দেখাই দিম চাব আপোনালোকে। এইখিনি পিঠা দেখিছে মেজি, মানে আমি খৰি যেনেকৈ মেজি খৰি জাপে তেনেকৈ জাপিছোঁ। এয়া দেখিছে মাজে মাজে ফাঁক হৈ আছে, তেতিয়া কি হয় বতাহটো সোমাই থাকে আৰু পিঠাবোৰ ইটোৱে সিটোৰ লগত ঘামি নাযায়। এইটোৱে যদি আপোনালোকে জপা নাই জাপি চাবচোন, পিঠাখিনি বহুত ভাল হৈ থাকে। এইদৰে আপোনালোকে 7টা-8টা পিঠা এইদৰে জাপি ল'ব, তাৰ ওপৰত ওপৰা-ওপৰিকৈ এইদৰে মেজি খৰি জাপে যিদৰে সেইদৰে জাপিব। তেতিয়া পিঠাবোৰ মচমচীয়া হৈ থাকে বা ঘামি নাযায়, ইটোৱে সিটোৱে লাগে গৰমে গৰমে। আপোনালোকে আজি এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, নমস্কাৰ।